মাই ডিয়াৰ ষ্টুডেণ্ট, আজি আমি 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কেইটামান সামবাব্য MCQ আলোচনা কৰিম। ইয়াৰে প্ৰথম কুৱেশ্যনটো হৈছে দিয়া আছে যে বাহ্যিক পৰিৱেশৰ সকলো বাৰ্তা বা উত্তেজনাসমূহ অনুভৱ কৰিবলৈ আমাৰ দেহত থকা কোষবিধ হ'ল দিয়া আছে অপশ্যন এ পেশী কোষ, অপশ্যন বি স্নায়ু কোষ, অপশ্যন চি চাইনেপছ আৰু অপশ্যন ডি ৰক্তকোষ। এইটো আচলতে সৰু ল'ৰা ছোৱালীৰ কুৱেশ্যন, এইটো সকলোৱে জানে যে কিবা এটা বস্তুৰ যদি আমি বাহ্যিকতাৰ বিভিন্ন ধৰণৰ বাহ্যিক পৰিৱেশৰ বাৰ্তা দেহত কোনটো কোষে ল'ব পাৰে। এইটো পেশী কোষ নহয়, চাইনেপছো নহয়। চাইনেপছ কি হয় মই পৰৱৰ্তী কুৱেশ্যনত একেলগে বুজাই দিম। ৰক্তকোষ হ'বই নোৱাৰে। চ' নাৰ্ভ বা স্নায়ু। চ' শুদ্ধ উত্তৰটো হ'ব কি অপশ্যন বি স্নায়ু কোষ। চ' দ্বিতীয় কুৱেশ্যনটো হৈছে দুটা স্নায়ু কোষৰ মাজৰ শূন্য ঠাইখিনিক কি বুলি কোৱা হয়। অপশ্যন দিয়া আছে অপশ্যন এ ডেনড্ৰাইট, অপশ্যন বি স্নায়ু প্ৰান্ত, অপশ্যন চি চাইনেপছ আৰু অপশ্যন ডি এক্সন। এনচাৰটো হ'ব অপশ্যন চি চাইনেপছ। কেনেকৈ যে এটা নিউৰণক আমি স্নায়ু কোষ বুলি কওঁ। এটা স্নায়ু কোষ আন এটা স্নায়ু কোষত ডাইৰেক্টলি ফিজিকেলি কণ্টেক্ট হৈ নাথাকে, একদম লাগি নাথাকে। অলপমান সেই নিউৰন দুটাৰ মাজত অকণমান গেপছ থাকে, মানে শূন্য ঠাই থাকে, আৰু সেই শূন্য ঠাইখিনিক কি বুলি কওঁ চাইনেপছ। এই চাইনেপছতে এটা নিউৰনৰ বাৰ্তা আন এটা নিউৰণলৈ প্ৰেৰিত হয়। কেনেকৈ যে কিছুমান ৰাসায়নিক পদাৰ্থ নিঃসৰণ হয়, আৰু এই ৰাসায়নিক পদাৰ্থৰ পৰাই এই বাৰ্তাটো সিহঁতে মানে বাৰ্তাটো ৰাসায়নিক পদাৰ্থ হিচাপে নিঃসৰণ কৰে। চ' বাৰ্তাবিলাক ডাইৰেক্ট বাৰ্তা হিচাপে ল'ব নোৱাৰোঁ ন আমি। ছাপ'জ আমি বৰফত হাতখন দিলোঁ, যে চুই চালোঁ যে আমাৰ চেঁচা লাগিল, আমাৰ বৰফত চেঁচা লাগিল, সেই বস্তুটো কেনেকৈ বাৰ্তাটো প্ৰেৰণ হ'ব। যে বৰফত চেঁচা লাগিল কিবা আখৰ হিচাপে যাব নেকি, নাযায়। চ' নিউৰনৰ এটাৰ ডেনড্ৰাইটে এই বাৰ্তাটো ল'ব, লৈ এক্সনৰ মাজেৰে স্নায়ু প্ৰান্ত পাবগৈ, আৰু যেতিয়া চাইনেপছ পাব, সেই চাইনেপছত কিছুমান ৰাসায়নিক পদাৰ্থ নিঃসৰণ হ'ব, আৰু তাৰ থ্ৰুৱেদি নেক্সট যিটো নিউৰন থাকিব বা স্নায়ু কোষ থাকিব, সেই নিউৰনৰ ডেনড্ৰাইটে এই বাৰ্তাটো গ্ৰহণ কৰিব, আৰু তেনেকৈ ব্ৰেইনলৈ যাব বস্তুটো সেইটোৱে। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। দিয়া আছে নিউৰন এটাৰ বাৰ্তা লাভ কৰা অংশটো হ'ল অপশ্যন এ এক্সন, অপশ্যন বি ডেনড্ৰাইট, অপশ্যন চি চাইনেপছ আৰু অপশ্যন ডি কোষ দেহ বা দেহ কোষ। চ' ইয়াৰে শুদ্ধ উত্তৰটো মই অলপ আগতে কুৱেশ্যনটোত কৈয়ে দিলোঁ। এনচাৰটো কোনটো হ'ব ডেনড্ৰাইট। শুদ্ধ উত্তৰটো অপশ্যন বি ডেনড্ৰাইট। এইটো মনত ৰাখিবা যে নিউৰন এটাৰ বা স্নায়ু কোষৰ ফাৰ্ষ্ট 4টা অংশ থাকে, ডেনড্ৰাইট, দেহ কোষ বা কোষ দেহ, এক্সন আৰু স্নায়ু প্ৰান্ত। ইয়াৰে ডেনড্ৰাইট স্নায়ু বাৰ্তাটো গ্ৰহণ কৰে। তুমি ছাপ'জ বৰফটোত চুই দিলা, হাতখন চুই দিলা, তোমাৰ অনুভৱ কেনেকুৱা হ'ল যে ঠাণ্ডা লাগিছে। সেই ঠাণ্ডা বাৰ্তাটো বাহ্যিক পৰিৱেশৰ পৰা কোনে ল'ব, স্নায়ু কোষে ল'ব। স্নায়ু কোষৰ কোনটো অংশই ল'ব, ইয়াৰ 4টা অংশ থাকে মই ক'লোঁ অলপ আগতে, ইয়াৰে কোনটো অংশই ল'ব ডেনড্ৰাইটে ল'ব। চ' শুদ্ধ উত্তৰ ডেনড্ৰাইট। চ' 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে তলৰ কোনটো অংশ পশ্চাৎ মস্তিষ্কৰ অন্তৰ্গত নহয়। সুধিছে কোনটো অংশ পশ্চাৎ মস্তিষ্কৰ অন্তৰ্গত নহয়। অপশ্যনত কি দিয়া আছে চাই লওঁ। অপশ্যন এ দিয়া আছে মেডুলা, অপশ্যন বি চেৰিবেলাম, অপশ্যন চি পঞ্চ আৰু অপশ্যন ডি চেৰিব্ৰাম। মস্তিষ্ক এটাৰ 3টা অংশ থাকে, কি কি প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক। এই 3টা অংশ কিতাপত দিয়া আছে। ইয়াৰ ভিতৰত যিটো পশ্চাৎ মস্তিষ্ক তাৰ আকৌ 3টা অংশ থাকে, কি কি মেডুলা, চেৰিবেলাম আৰু পঞ্চ। চ' এনচাৰটো কি হ'ব অপশ্যন ডি চেৰিব্ৰাম, কাৰণ এইটো পশ্চাৎ মস্তিষ্কৰ অন্তৰ্গত নহয়। এই 3টা অংশ থাকে মই কৈয়ে দিলোঁ, মেডুলা, চেৰিবেলাম আৰু কি পঞ্চ। চ' এই 3টা অংশ কিহৰ অন্তৰ্গত পশ্চাৎ মস্তিষ্কৰ। চেৰিব্ৰাম
হৈছে মস্তিষ্কৰ আটাইতকৈ ডাঙৰ অংশ ই মস্তিষ্কৰ আগভাগত থাকে নেক্সট আমি কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে কি 5 নম্বৰ কুৱেশ্যনটো হৈছে কোনটো অংশৰ মাজেদি বৈদ্যুতিক বাৰ্তা প্ৰেৰণ হৈ পাৰ হৈ যায় এটো আসলতে অলপ কুৱেশ্যনটো কনসেপচুৱেল হয় অপচন দিয়া আছে কোষ কেন্দ্ৰ অপচন বি দিয়া আছে কোষ দেহ বা দেহ কোষ অপচন সি ডেনড্ৰাইট আৰু অপচন ডি এক্সন সো ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব শুদ্ধ উত্তৰ কোনটো হ'ব অপচন ডি এক্সন ডেনড্ৰাইট নিউৰন এটাৰ ডেনড্ৰাইটে প্ৰথমতে কি কৰিব যে বাৰ্তাটো গ্ৰহণ কৰিলে সেই বাৰ্তাটো কিহৰ মাজেদি পাৰ হৈ যায় নিউৰন এটাৰ এক্সনৰ মাজেদি পাৰ হৈ যায় তাৰপিছত বাৰ্তাটো পাব স্নায়ু প্ৰান্তৰ পিছত সাইনেপছৰ মাজেদি বেলেগ এটা নিউৰনৰ ডেনড্ৰাইটলৈ প্ৰেৰিত হ'ব চ' ডেনড্ৰাইটৰ পৰা সেম প্ৰসেছ ৰিপিট হ'ব সো আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ 6 নম্বৰ কুৱেশ্যনটো আমাৰ কি দিয়া আছে যে তলৰ কোনটো অংশ মস্তিষ্কৰ অন্তৰ্গত নহয় অপচনত দিয়া আছে অপচন এ মেডুলা অপচন বি দিয়া আছে নেফ্ৰন অপচন সি চেৰিব্ৰাম আৰু অপচন ডি চেৰিবেলাম ইয়াৰ ভিতৰত কোনটো হ'ব কোৱা তোমালোকে কোৱা শুদ্ধ উত্তৰটো অপচন বি নেফ্ৰন কেনেকৈ কাৰণ আমি জানোৱে নেফ্ৰনটো কি হয় বৃক্কৰ পাৰ্ট হয় সো এইটো বৃক্কতে থাকে সো মস্তিষ্কৰ এইটো কেনেকৈ অংশ হ'ব এইটো অংশ হ'ব নোৱাৰে এটা কোনকেইটাক মস্তিষ্কৰ অংশ মেডুলা চেৰিব্ৰাম আৰু চেৰিব্ৰামৰ কথা মই কৈছোঁ এইটো আটাইতকৈ ডাঙৰ অংশ মস্তিষ্কৰ চেৰিবেলাম আৰু মেডুলাটো কিহৰ অন্তৰ্গত পশ্চাৎ মস্তিষ্কৰ অন্তৰ্গত বুজিলা এতিয়া আমি আগবাঢ়ো কুৱেশ্যন নম্বৰ কিমান 7 কি আছে ভোক অনুভূতি মস্তিষ্কৰ কোনটো অংশই নিয়ন্ত্ৰণ কৰে অপচন এ দিয়া আছে প্ৰমস্তিষ্ক বি পশ্চাৎ মস্তিষ্ক সি মধ্য মস্তিষ্ক আৰু অপচন ডি ওপৰৰ আটাইবোৰ সো এইটো মনত ৰাখিবলগীয়া কথা মানে আমাৰ যিটো ভোক যিটো আমি গম পাওঁ যে আমাৰ ভোক লাগিছে আমি খাদ্য খাম সেই অনুভূতিটো মনত ৰাখিবা মস্তিষ্কৰ তিনিটা পাৰ্ট আছে তিনিটা অংশ আছে মই অলপ আগতে ক'লোৱে কি প্ৰমস্তিষ্ক মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক ইয়াৰে ভোক অনুভূতিটো ক'ত থাকিব প্ৰমস্তিষ্কই ভোক অনুভূতিটো নিয়ন্ত্ৰণ কৰিব তোমাৰ ভোক লাগিছে বা লগা নাই এইটো আমি গম পাওঁ প্ৰমস্তিষ্কৰ দ্বাৰাই সো অপচন শুদ্ধটো কোনটো হ'ব অপচন এ প্ৰমস্তিষ্ক ঠিক আছে এতিয়া আমি কুৱেশ্যন নম্বৰ 8 লৈ যাওঁ কি দিয়া আছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু দেহৰ বিভিন্ন অংশৰ লগত সংযোগ স্থাপনৰ কাৰণে গঠিত হোৱা স্নায়ুতন্ত্ৰ কি বুলি কোৱা হয় এইটো অলপ জানিবলগীয়া কথা যে অপচন কি আছে স্নায়ুৰজ্জু প্ৰান্তীয় স্নায়ুতন্ত্ৰ অপচন সি কি আছে এ আৰু বি দুয়োটাই মানে স্নায়ুৰজ্জু হ'ব পাৰে আৰু প্ৰান্তীয় স্নায়ুতন্ত্ৰ হ'ব পাৰে অপচন ডি দিয়া আছে ওপৰৰ এটাও নহয় ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব কোৱা এনসাৰটো হ'ব কোনটো অপচন বি প্ৰান্তীয় স্নায়ুতন্ত্ৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ কাক কয় মগজু আৰু স্নায়ুৰজ্জু লগ লগাই এই গোটেইখিনি আমি কি বুলি কওঁ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি কওঁ সাপোজ আমি বৰফ এটাই চুলো বা চেঁচা পানীত হাতখন দিলোঁ আমি গম পালোঁ ঠাণ্ডা লাগিছে কেনেকৈ গম পালোঁ যে ছালত নিউৰন আছে সো তাৰ জৰিয়তে বাৰ্তাটো প্ৰেৰণ হৈছে ছালৰ জৰিয়তে বাৰ্তাটো নিউৰনৰ মাজেৰে গৈ ক'ত গৈছে মগজুলৈ গৈছে মগজুত বাৰ্তাটো প্ৰেৰণ কৰিছে আৰু মগজু কৈছে যে ঠাণ্ডা সো সেই দেহৰ বিভিন্ন অংশৰ সেন্সিটিভিটিটো নিয়ন্ত্ৰণ কৰাৰ কাৰণে কি আছে বিভিন্ন ধৰণৰ স্নায়ু আছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু এই দেহৰ যিবিলাক বিভিন্ন স্নায়ু সেই স্নায়ু একেলগ হৈ আমি কি বুলি কওঁ প্ৰান্তীয় স্নায়ুতন্ত্ৰ সো প্ৰান্তীয় স্নায়ুতন্ত্ৰ কি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু দেহৰ বাকী যিবিলাক সাপোজ আমাৰ হাত ভৰিত যিমান অংগ আছে চবতে স্নায়ু আছে সেইকাৰণে আমি বাহ্যিক বাৰ্তাটো গম পাওঁ যে ভৰিখনত তোমাৰ কোব মাৰি দিলোঁ তুমি গম পালা কোনোবাই কোবাইছে কেনেকৈ গম পালা
গম পালা যে স্নায়ুৰ দ্বাৰা, কাৰণ স্নায়ু বাৰ্তাটো প্ৰেৰণ কৰিছে মগজুলৈ। গতিকে দেহৰ বিভিন্ন অংশৰ যিবিলাক স্নায়ু আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, এই গোটেইখিনি হ'লে লগে লগে আমি কি বুলি কওঁ? প্ৰান্তীয় স্নায়ুতন্ত্ৰ। চ' শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, প্ৰান্তীয় স্নায়ুতন্ত্ৰ। 9 নম্বৰ কুৱেশ্যনটোলৈ আমি যাওঁ। কি দিয়া আছে? মস্তিষ্ক আৰু স্নায়ুৰজ্জু লগ লাগি গঠিত হোৱা স্নায়ুতন্ত্ৰটো হৈছে, ক'লোৱে মই, এনচাৰটো ক'লোৱে। অপশ্যন কি দিয়া আছে চাই লওক। প্ৰান্তীয় স্নায়ুতন্ত্ৰ, অপশ্যন বি স্নায়ুৰজ্জু, অপশ্যন চি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, আৰু অপশ্যন ডি ওপৰৰ এটাই নহয়। চ' কোনটো হ'ব কোৱা, তোমালোকে কোৱা। এনচাৰটো কৈ দিছোঁ মই অলপ আগতে। চ' ময়ে কৈ দিছোঁ, এনচাৰটো হ'ব কি? প্ৰান্তীয় স্নায়ুতন্ত্ৰ নেকি? নহয়, কি হ'ব? অপশ্যন চি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ। কেনেকৈ? যে মস্তিষ্ক আৰু স্নায়ুৰজ্জু লগ লাগি থুলমূলকৈ মস্তিষ্ক আৰু স্নায়ুৰজ্জুক আমি একেলগে কি বুলি কওঁ? কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ। চ' এইখিনি আছিল আজিৰ কেইটামান সাম্ভাব্য কুৱেশ্যন। গতিকে এইখিনিতেই আজি আমাৰ MCQৰ পাৰ্টটো সমাপন কৰিলোঁ। থেংক ইউ।